অৰ্চনা মহন্ত আৰু নাই। অলেখ অনুৰাগীৰ দুচকু সেমেকাই গুচি গ'ল প্ৰিয় শিল্পী অৰ্চনা মহন্ত। গুৱাহাটীৰ হেল্থ চিটি হাস্পাতালত চিকিৎসাধীন অৰ্চনা মহন্তৰ মৃত্যু। মামিক অনবৰতে আমি পাইছোঁ আমাৰ ঘৰুৱা সকলো অনুষ্ঠানতে, অনুষ্ঠান বুলি নহয়, সকলো আমি শুই উঠাৰ পৰা ৰাতি শোৱালৈকে মামা মামী মা দেউতা এই আমাৰ কথা। গতিকে কিমান যে স্মৃতি আছে আৰু এই মুহূৰ্তত ভাবিছোঁ মামী আছিলে ভাল লাগি আছিলে, কিন্তু লগে লগে যে মামী ছবি হৈ গ'ল। আজি এখন ফটোৰ বাহিৰে মামীৰ আৰু একো আমি কায়িক অস্তিত্ব আমি নাপাওঁ। কিন্তু আকৌ ভাবি ভাল লাগিছে যে মামা আৰু মামীয়ে জীৱন্ত কালত তেওঁলোকৰ যিখিনি কৰ্মৰ সময়, সেই কৰ্মৰ সময়ত যিখিনি কাম অসমৰ সমাজলৈ সংস্কৃতিলৈ তেওঁলোকে কৰ্ম এৰি থৈ গ'ল সেই ক্ষেত্ৰখনলৈ, আৰু সেই কৰ্মখিনিৰ মাজত আচলতে মামা মামী সদায় উজ্জ্বল তৰা হৈ জিলিকি থাকিব। ষাঠিৰ দশকৰ পৰাই গীতেৰে সুৰেৰে প্ৰতিজন সংগীত অনুৰাগীৰ অন্তৰত ঠাই লৈছিল অৰ্চনা মহন্তই। বিহু মঞ্চ বুলিয়েই প্ৰতিজনৰে মনলৈ আহিছিল খগেন মহন্ত আৰু অৰ্চনা মহন্তৰ জুটি। সিদিনালৈ শিল্পী দম্পতীৰ গীতত জীপাল হৈছিল মঞ্চ। ৰেডিঅ'ৰ পৰা মঞ্চলৈ বোলছবিৰ গীতৰো চিনাকি কণ্ঠৰ নাম অৰ্চনা। অৰ্চনা মহন্তৰ সুমধুৰ কণ্ঠই আপ্লুত কৰে শত সহস্ৰ অনুৰাগীক। বিহু গীতৰ পৰা বৰগীতলৈ অৰ্চনা মহন্তৰ যাদুকৰী কণ্ঠই জীপাল কৰিছিল মঞ্চ ৰেডিঅ'। স্বামী খগেন মহন্ত আৰু অৰ্চনা মহন্তৰ জুতিয়ে পকাইছিল শদিয়া ধুবুৰী। তেনে এগৰাকী শিল্পীৰ মৃত্যুৰ খবৰে মৰ্মাহত কৰিছে শত সহস্ৰ অনুৰাগীক। শোক প্ৰকাশ মুখ্যমন্ত্ৰীৰ। শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা। শিল্পীগৰাকীৰ নিগাজিপামৰ বাসগৃহলৈ আহিল অলেখ অনুৰাগী। নিগাজিপামৰ বাসগৃহতে শ্ৰদ্ধাঞ্জলি জনাই সুঁৱৰিলে শিল্পী প্ৰতিভা। চিনাকি চিনাকি কোনে ৰিঙি মাৰে, শুনি কি নুশুনি চাওঁ বাৰে বাৰে, মন কঁপে ঘনে কিয় কোনে জানে তোমাৰ মন কেনেকে পাম। এইটো দ্বৈত কণ্ঠ গীত আছিলে, মই অকলে গাইছোঁ, তেওঁখিনিও গাই দিছোঁ। আৰু তেনেকৈ এতিয়া গান নোলাই আছিলে, মই খুব আৱেগিক হৈ পৰিছোঁ। উপস্থিত প্ৰতিজন অনুৰাগী শিল্পীয়ে সুঁৱৰিলে অৰ্চনা মহন্তৰ সংগীতৰ বৰ্ণিল পৰিক্ৰমা। নিগাজিপামৰ বাসগৃহত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে সাংস্কৃতিক মন্ত্ৰী নৱ দলেও। নিগাজিপামৰ বাসগৃহৰ পৰা নশ্বৰ দেহ অনা হ'ল ৰবীন্দ্ৰ ভৱনলৈ। ৰবীন্দ্ৰ ভৱনতো অগণন গুণমুগ্ধৰ শেষ শ্ৰদ্ধা মৰমৰ শিল্পী অৰ্চনা মহন্তলৈ। হস্পিটেলত থাকোঁতে মই খবৰো লৈ আছিলোঁ আজি তেখেত নিশ্চয় কৰে, আৰু তেখেতৰ আমাৰ এতিয়া এটাই কথা কৰ্তব্য হ'ব যে বিহুৰ সৃষ্টিকাৰী যিগৰাকী খগেন মহন্ত অৰ্চনা মহন্ত, তেখেতক আমি জীয়াই ৰাখিব লাগিব তেওঁৰ কামৰ মাজেৰে। গতিকে অসমৰ যিখিনি সাংস্কৃতিক জগতৰ সাংঘাতিক ক্ষতি হ'ল, আৰু অৰ্চনা মহন্ত এটা দ্বিতীয় যে হ'ব কি কথা হৈছে পুৰুষসকল আশা নকৰে নহয়, আশা কৰোঁ, কিন্তু অৰ্চনা মহন্ত অসমৰ যথেষ্ট ক্ষতি এটা হেৰি থৈ গ'ল। নৱগ্ৰহত ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন হ'ল শিল্পী অৰ্চনা মহন্তৰ।
পঞ্চভূতত বিলীন হ'ল পাৰ্থিৱ শৰীৰ কিন্তু জনতাৰ হৃদয়ত ৰৈ গ'ল প্ৰিয় শিল্পীগৰাকী প্ৰতিজন সংগীত অনুৰাগীৰে হৃদয়ত ৰৈ গ'ল সেই অমিয়া সুৰ ভিডিঅ' জাৰ্নেলিষ্ট সৌৰভ আৰু দিদমৰ সৈতে ববিতা গগৈ বন্দন গগৈ আৰু সমৰজ্যোতি শৰ্মাৰ ৰিপৰ্ট প্ৰাগ নিউজ